गिली माथा बिंदी समझी चुरा बना मैं शर्मिली महाराणीয়ে আহি পেলাই ইয়াত গান গাই আছেহি ভিতৰত যে গোটেইখিনি লেতেৰা বাচন পৰি আছে সেইটো হলে খবৰ নাই ঐ গান গাই থাকিব নালাগে যা বাচনখিনি ধুগৈ বাচনবোৰ আকৌ ময়ে ধুব লাগে সদায় সদায় ৰাতিপুৱা চাহ খোৱাৰ পৰা ভাত খোৱা পৰ্যন্ত গোটেই দিনৰ দিনটো বাচন ময়ে ধুই আছো মই যে সেই দিনৰ দিনটো খোৱা কামতে লাগি থাকো তই জানো কেতিয়াবা কিবা এটা বনাই পাইছ মই কিবা বনাব নাজানো কাৰণেহে নবনাও ভাত বনাব নাজানো ভালকে চাহ অকণো দিব নাজানো এইবিলাক কাম কৰিব নাজানিলে বাচন ধুবই লাগিব আকৌ বাচনগাল যদি ধুই নিদিয় তেতিয়াহ'লে তয়ে বনাবি আজি ৰাতিৰ সাঁজটো শাহুৰ শহুৰক ভালকে খুৱাবি মোলে ভাত কেইটামানে দালি অকণে আছে মোৰটো হৈ যাব চিন্তা নাই আজি মানে মাথাটো খুব বিষাই আছে পেটটো গেছ লাগি আছে গেছৰ কাৰণে মাথাটো বিষাইছে নেকি আজি যে মই একোৱে কৰিব নোৱাৰো দেই মই শুইহে থাকিমগে এতিয়া তাই বুদ্ধি দেখিছা নাকটো মোহাৰি বুদ্ধিটো উলিয়াবলৈ আহিছ কাম কৰাৰ ভয়ত এতিয়া বেমাৰ গাবলৈ আহিছ তোৰ লাজ নালাগে নে কোনো এখন কাম ধ্বংস কৰিব নোৱাৰো অকল পাৰ্লাৰলৈ গৈ ষ্টাইল মাৰিবহে জানো ৰ'ব আপুনি অলপ বেছি কথা কৈ আছে কিন্তু আপোনাতকে মনত সৰু হলো বুলিয়ে সব কথা শুনিয়ে থাকো আকৌ আপোনাক কি না কৰিবি তই ঘৰত একো এখন কাম শিকি নাহিলি আৰু এতিয়া আহিলে মোৰ মূৰত মাৰি খাবলৈ আহিছ মোক তই চাকৰি পাইছ যে সব কাম কৰি পেলাই তোক মই সেই ৰান্ধি বাঢ়ি মুখৰ আগত খুৱাম বুলি ভাবিছ মইতো মা নহয় আকৌ মা দেউতাক ধৰি কথা নকব দেই এইবিলাক কথা কিন্তু ভাল নালাগে মা দেউতাক ধৰি কথা ক'লে কিন্তু মোক খাওঁ উঠিব আকৌ এতিয়া লাজ লাগিছে মই সঁচা কথাটোহে কৈছো সঁচা কথা ক'লে তাই লাজ পাইছে চা কথা কয় তাই খং উঠিব হেনো খং উঠিলে বা তাই কি গাল কৰিব পাৰিব মোক বা আপোনাৰ এইখন মুখেই নে এইখন জুই দিলেও নপৰিব লাওপাত কচুপাত একেবাৰে এটা কথা শুনক আমি দুইজনী যা যোৱালিহে আপুনি মোৰ ওপৰত শাহুগিৰি এনেদৰে দেখাব নোৱাৰে কিন্তু কি ক'লে মই তোৰ ওপৰত শাহুগিৰি দেখুৱালো তাই কথা শুনছো আপোনাৰ এই দম্ভালি মৰা কথা কিন্তু এই মনিকা ৰাণীয়ে শুনি নাথাকে এই তহঁত দুজনীয়ে বাৰু কি হাই কৰি আছো বাটৰ মানুহে গোটেই কাণ পাতি শুনিছে ইহঁত দুজনীৰ পৰা মোৰ আৰু শান্তি বোলা বস্তুটো নহল আৰু দেই মা আপুনি আহিলে ভালেই হ'ল এজনী কান্দিছে চাচোন মা অহাৰ লগে লগে তাই এক্টিংটো চাচোন মা আপুনি এজনী এক্টিংত ভুল নাযাব দেই দিনৰ দিনটো অকল মোবাইল টিপি থাকিব একো এখন কামত মোক সহায় কৰি নিদিয়ে এতিয়া বোলে যাচোন বাচনগাল ধুগৈ মোৰ বোলে কঁকালটো বিষাইছে নাই তাই বাচন ধুবলৈ কোৱাৰ কাৰণে জগৰ লাগিলে তহঁতৰ কথা তহঁতি মোক কমপ্লেইন নিদিলেও হ'ব মই নাজানো বুলি ভাবিছ হেৰ মূৰৰ চুলিৰ পৰা ভৰি নখলৈকে তহঁত দুইজনীকে চিনি পাওঁ মই বুজিছ দুইজনীকে চিনি পাওঁ মা আপুনি নাজানে আপুনি অফিচলৈ যোৱা সময়ত মোক ইমান কষ্ট দিয়ে মোৰ ওচৰত ঘৰিয়ালৰ চকু পানী উলিয়াই নেদেখুৱাবি দেই তহঁতি মা আপুনি ঠিকেই ধৰিছে অকল খালি ঘৰিয়ালৰ চকু পানী উলিয়াই ৰঞ্জিকিবলৈ আহে বিয়া হৈ আহিছে যেতিয়া চব কাম কৰিবলৈ জানিব লাগিব মা আপোনাক কিন্তু এতিয়া এটা কথা কৈ থওঁ আপুনি কিন্তু আমাৰ কামৰ ভাগ বতৰা কৰি দিব লাগিব নহলে মই সদায় ভাত বনাই আমনি লাগিছেগে সদায় ময়ে বেছিকে কাম কৰিব লাগে তাই হলে আৰামত সেই বহি খাব আৰু মই সদায় হলে সেই খোৱা কামতে এই পাকঘৰটোৰ পৰা ওলাবই নোৱাৰো মানে মই এতিয়া নকৰাটোহে হলগে মই যে সেই ৰাতিপুৱা শুই উঠিয়ে ঘৰ সাৰো আলনা জাপো বিচনা পাৰো আকৌ যে পাচলি সোপা কাটি দিওঁ সেইবোৰ ক'ত গ'ল সেইবোৰনো বা কামৰ ভিতৰত পৰে নে সেইজনী ফাঁচকে দিম দাঁতকেইটা উলিয়াই মোৰ ওচৰত হাঁহিবলৈ নাহিবি ঘৰখনতনো কিমান কাম থাকে সেইকেইটা কামকে যে দুইজনীৰ মাজতে ফেৰি আগৰ দিনত হোৱা হলে কি কৰিলিহেঁতেন মই অতখন কাম কৰিলো আগৰ দিনত মই সেই ডাঙৰটো গাত থাকোতে মুনে ধান খুন্দিলো আকৌ দেউতাৰ লগত সেই কুঁহিয়াৰো কাটোংগে গৈ তাহাঁতি হোৱা হলে কি কৰিলিহেঁতেন এতিয়া ঘৰখনৰ ভিতৰতে সেই দুটা এটা কামক লৈ দুইজনীৰ মাজত কাজিয়া লাগিবলৈ আহিছে এতিয়া যেনিবা সেই চাকৰিটো পোৱাৰ পিছৰ পৰা অকণমান যেনিবা সেই আৰাম হৈছে সেই কাম কৰিলে মানুহৰ সেই স্বাস্থ্য ভালেহে থাকে এতিয়া সেই কাম নকৰি মানুহবোৰৰ কিমান বেমাৰ হৈছে অকল কাম নকৰা জহতে হৈছে বেমাৰবোৰ দেখো মানে মা মইচোন কাম কৰিয়ে থাকো এইজনীহে নকৰে আপুনি ভালকে বুজাই দিয়কচোন এইজনী বুলি কৈ কথা শুনাই থাকিব আকৌ মোক পাপৰি তই জাননে নাজান এই মনিকা তোতকে কিমান সৰু হেৰো তই ডাঙৰজনী হৈ সেই তাইক অকণমান বুজাই বহাইহে ল'ব লাগে নজনা কামটো তই শিকাই দিব লাগে এনেকে জানো কাজিয়া লাগিলে বাহিৰৰ মানুহে শুনি ভাল বুলি ক'ব জানো দুজনী বোৱাৰী মিলিজুলি সেই কাম বন কৰি থাকিব লাগে এনেকে জানো কাজিয়া কৰিব লাগে মা মই কাজিয়া নকৰো বৌয়েহে মোৰ লগত কাজিয়া কৰি থাকে এইজনী কথা লগাইছে চাচোন তহঁতি দুজনীয়ে এতিয়াও কাজিয়াৰ মুদতে আছো মই ইমান ধুনীয়াকে তহঁতক বুজাই আছো নিজৰ ছোৱালী বুলি ভাবি তহঁতি বাৰু মোৰ কথাত গুৰুত্ব দিছনে
আজিৰ পৰা এই মনিকা পাকঘৰত সোমাব ৰন্ধা বঢ়া কামত আৰু পাপৰি তই তাইক অকণমান ৰন্ধা বঢ়া কামত শিকাই দিবি তেতিয়াহে হ'ব দিয়ক মা ভালেই হ'ব মই বাৰু তাইক শিকাই বুজাই লওঁ এই মনিকা শুনিছানে নাই শুনা তই সেই এলাহ ভাৱটো এৰিব হ'ল আৰু তই এই ৰন্ধা বঢ়া কামত শিকিলেহে এতিয়াৰ পৰা হ'ব তই এই বৌয়েৰৰ লগতে এই ৰন্ধা বঢ়া কামত আজিৰ পৰা লাগি যাবি হ'ব বাৰু মা এই খালি এই বৌয়ে ইমান মোক কেটকেটাই থাকে মোক এই কেটকেটাই থাকিবলৈ মানা কৰিব হ'ব দে কেটকেটাই নাথাকো মই তোক সেই নিজৰ সৰু ভণ্টি বুলিয়ে ভাবোঁ এই তই এইবিলাক সেই শিকিবৰ কাৰণেহে মই তোক অকণমান টানকৈ কথা কওঁ এইবিলাক কথা ধৰি নাথাকিবি আজিৰ পৰা ভালকৈ ৰন্ধা বঢ়া কামটো শিকি ল'বি নহ'লে পিছত তোৰেই দিগদাৰ হ'ব এইটোৱেই লাগে এই এনেকৈ মিলিজুলি থাকিলেহে সেই ভাল লাগে এই ঘৰখন ঘৰ হৈ থাকে এই আজিৰ পৰা তহঁত দুজনীয়ে আৰু কাজিয়া কৰি নাথাকিবি এই বাটৰ মানুহে এই ৰ লাগি চোৱাই যোৱাকে তহঁতি আৰু কাজিয়া নকৰিবি দেই এই মই এই অফিচৰ পৰা আহি পাইছোহি তহঁতি মোক সেই চাহপানী অকণো দিয়া নাই অ' যা চাহপানী অকণ দে মা চাহ ময়ে বনাই আনিছোঁ ৰ'ব এই কথাবোৰ তাই বুজি পোৱা যেন লাগিছে এই তাই অকণমান এলেহুৱা সৰু ছোৱালী নহয় জানো তই শিকাই বুজাই ল'বি কেটকেটাই নাথাকিবি বুজি পোৱা যেন লাগিছে না হ'ব দিয়ক